আমাৰ এই ৬৮ সংখ্যক বাৰেগাঁও বিষ্ণু গোসাঁই ভোগালী বিহু উদযাপন আৰু ৬৮ বছৰ পূৰ্বে এইখন পথাৰত সেই সময়ত এই মন্দিৰটো স্থাপন হোৱা নাছিল। এইখন পথাৰত সেই সময়ত গাঁওবিলাকত গাঁৱৰ মানুহে শ্ৰমদান কৰি ৰাস্তাবিলাক বনাইছিলে আৰু এই যিটো সন্মুখৰ ৰাস্তা আপোনালোকে দেখিছে এই পথটো নিজে মাটি কাটি এই পথাৰৰ পৰা মাটি কাটি আমাৰ বয়োজ্যেষ্ঠসকলে ইয়াত ৰাস্তাটো নিৰ্মাণ কাৰণে শ্ৰমদান কৰিছিলে আৰু তেতিয়াই স্বৰ্গীয় যাদৱ চন্দ্ৰ দাসৰ কদালত এটা শিলৰ মূৰ্তি নিচিনাকৈ এটা ওলাই আহিছিলে আৰু গোটেই যি সময়ত সেই গাঁৱৰ মানুহখিনি আছিল তেওঁলোকে উৎসাহ উদ্দীপনাৰে চিঞৰিলে যে আমাৰ পথাৰত গোসাঁই ওলাইছে আৰু ঠিক তেনেকৈ সেই গোসাঁইটো স্থাপন কৰা হয় আৰু সেইবাবে বিষ্ণু গোসাঁইৰ আন এটি নাম শিলা গোসাঁই, কাৰণ এটা শিলৰ মূৰ্তিৰ নিচিনাকৈ তেনেকৈ আঁতিছিল। সেইটো এতিয়াও আমাৰ মন্দিৰত স্থাপন হৈ আছে আৰু সেই সময়ত আমাৰ আৰম্ভণিতে আমাৰ বিশেষ নাছিলে। গাঁৱৰ মানুহে ধুনীয়াকৈ তিৰপাল টানি এখন পেণ্ডেল কৰিছিলে আৰু মন্দিৰৰ মাটিতে এখন মঞ্চ সাজিছিলে, সেই গাঁৱৰ মানুহসকলে নিজেই কৰিছিলে আৰু তেতিয়া কেৱল আমাৰ নাম আছিলে আৰু ভলীবল খেলা অনুষ্ঠিত হৈছিলে আৰু গাঁৱৰ পৰা এখন নাটক কৰা হৈছিলে। আমাৰ বাৰেগাঁৱত বহুখিনি জ্যেষ্ঠ অভিনেতা অভিনেত্ৰী আছিল আৰু এই যিটো পৰম্পৰা আমাৰ অব্যাহত আছিল বহু বছৰ ধৰি। মাজতে আমাৰ ভলীবলৰ টীম নোহোৱাৰ কাৰণে আমাৰ ভলীবল খেলটো সাময়িকভাৱে বন্ধ হৈছে আৰু নাটক আমি যোৱা 2 বছৰ আগত কৰিছিলোঁ গাঁৱৰ পৰা, আমি পুনৰ আগন্তুক সময়ত নিশ্চিতভাৱে কৰিম আৰু আমি প্ৰতি বছৰে 3 দিনীয়া কাৰ্যসূচী হাতত লওঁ, 1 মাঘ 2 মাঘ আৰু 3 মাঘ। 1 মাঘৰ পৰা আমাৰ পতাকা উত্তোলনেদি আৰম্ভ হয়। পতাকা উত্তোলনৰ পিছত সৰু ল'ৰা ছোৱালীৰ বিভিন্ন প্ৰতিযোগিতামূলক খেল ধেমালি অনুষ্ঠিত হয় আৰু সন্ধিয়া স্থানীয় শিল্পীৰ অনুষ্ঠান থাকে। 2 মাঘত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আদি কৰি আমন্ত্ৰিত নামদল থাকে আৰু সন্ধিয়া থাকিব আমাৰ আলোচনা চক্ৰ আছে, আলোচনা চক্ৰ অহাকালি আছে। আজি আমাৰ নামদল আছে আৰু স্থানীয় শিল্পীৰ নৃত্যৰ অনুষ্ঠান আছে আৰু অহাকালি আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান আছে, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আছে, আলোচনা চক্ৰ আছে, সংগীত শিল্পীক সম্বৰ্ধনা আছে, বঁটা বিতৰণী সভা আৰু নিশা 9 বজাত আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আছে। এই চুকতে আমি সমূহ গাঁওবাসী আমাৰ বিভিন্ন সৰভোগ বৰ্ণগৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায়, ব্যক্তিগত আপোনালোক সংবাদ মাধ্যম সকলোকে আমি উদযাপন সমিতিৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই 7ম পুৰুষীয়া অনুষ্ঠানটোৰ প্ৰতি সকলোৱে আন্তৰিকতা প্ৰকাশ কৰিছে, সহযোগ কৰিছে। অতি ন্যূনতম টকাৰে হ'লেও কোনোবাই নহয় কোনোবাই প্ৰতিগৰাকীয়ে বৰঙণি আগবঢ়াইছে। গতিকে সেই সকলোকে যিসকলে ইয়াত অনুষ্ঠানত সংযুক্ত হৈছে, বৰঙণি প্ৰদান কৰিছে বা বিভিন্ন ধৰণে শাৰীৰিকভাৱে হ'লেও পৰিশ্ৰম কৰি এই অনুষ্ঠানখনক উজ্জীৱিত কৰাৰ কাৰণে তেওঁলোকে কষ্ট কৰিছে, সহযোগ কৰিছে, সেই সকলোকে পুনৰবাৰ উদযাপন সমিতি তথা সমূহ গাঁওবাসীৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু এই চুকতে এটি ঘোষণা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। অহা 26 জানুৱাৰীত আমি গোটেই গাঁওবাসীৰ এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। সমগ্ৰ গাঁওবাসী মিলি ইয়াতে আমি নিৰামিষ প্ৰীতিভোজ কৰিম আৰু সেই প্ৰীতিভোজৰ ৰাজহুৱা সময়তে আমি ৰাজহুৱা অনুষ্ঠানতে আমাৰ যি এই বছৰৰ আমাৰ হিচাপ দাখিল, সেই হিচাপ দাখিলো আমি এই 26 জানুৱাৰীত ৰাজহুৱাভাৱে আমি হিচাপ দাখিল কৰিম। আমাৰ ক'ত কি শিতানত কিমান টকা খৰচ হ'ল, কিমান বৰঙণি আমাৰ সংগ্ৰহ হ'ল, কিমান টকা আমাৰ ৰাহি হ'ব, সেই সকলো নথি পত্ৰ সকলো হিচাপ আমি ইয়াতে অডিটৰে কৰিব। 26 জানুৱাৰীত আপোনালোক সংবাদ মাধ্যমৰ কৰ্মীসকলকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু এই আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ সমগ্ৰ গাঁওবাসীক 26 জানুৱাৰীত যেতিয়া ৰাজহুৱা প্ৰীতিভোজ হ'ব, এই প্ৰীতিভোজত সকলোৱে আগুৱাই আহক আৰু গাঁওখনৰ ঐক্য সম্প্ৰীতি যাতে এনেকৈ চিৰদিন থাকে তাৰে কাৰণে সকলোৱে প্ৰীতিভোজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।